কিয়ামত সম্পর্কে আল্লাহ রাব্বুল আলামিনের হুকুম আল্লাহ রাব্বুল আলামিন কোরআনে কারীমের মধ্যে কইছে সত্যক অস্বীকার কৰি সেই দিনা তোমালোকে কেনেকৈ আত্মৰক্ষা কৰিবা যেটো দিনৰ ভয়াবহতাই হিহুক বুঢ়া কৰি পেলাব কিয়ামত মাত্ৰ এটা পছন্দ শব্দৰ বাহিৰে আন একো নহয় সেই দিনা প্ৰত্যেক মানুহক মোৰ আগত হাজিৰ কৰা হ'ব আৰু কোৱা হ'ব আজি কাৰো প্ৰতি অন্যায় কৰা নহয় আজি তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰা হ'ব যিবোৰ তোমালোকে পৃথিৱীত তোমালোকে দুনিয়াত থাকোতে কৰিছিল সেই দিনটোই হ'ব ইয়াউমুল আযীম মহান দিন সেই দিনা সমগ্ৰ মানৱ জাতিক একত্ৰিত কৰা হ'ব কিয়ামতৰ আলামত কিয়ামতৰ নিদৰ্শন কিয়ামত কেতিয়া হ'ব সেই কথা আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও কোৱা নাই কিন্তু ইয়াৰ আগজাননী হিচাপে কিছুমান নিদৰ্শন কিছুমান আলামত প্ৰকাশ পাব বুলি হাদিসৰ মধ্যে উল্লেখ আছে আৰু সেই নিদৰ্শনসমূহ দুই প্ৰকাৰ আলামতে সুগৰা আলামতে কুবৰা সৰু আলামত আৰু ডাঙৰ আলামত হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত এটি হাদিসৰ মধ্যে আহিছে যে কিয়ামতৰ পাককালৰ সৰু আলামত দেশৰ শাসনকৰ্তাসকলে জনগণ তথা ৰাষ্ট্ৰ সম্পদক নিজৰ ব্যক্তিগত সম্পদ হিচাপে ব্যৱহাৰ কৰিব জাকাতৰ ধন আদায় দিয়াটো জৰিমনা বুলি ভাবিবলৈ ধৰিব ইয়াক হিচাপ কিতাপ কৰি আদায় নকৰিব আনামতৰ ধন সম্পদক নিজৰ গনিমতৰ মাল হিচাপে গণ্য কৰি নিজৰ প্ৰয়োজনত খৰচ কৰি খেয়ানত কৰিব পুৰুষসকল নাৰী জাতিৰ বাধ্য হ'ব আৰু সকলো কামতে নাৰী জাতিক আগবঢ়াই দিয়াৰ প্ৰৱণতা আহি পৰিব ল'ৰা ছোৱালীবোৰ পিতৃ মাতৃৰ অবাধ্য হ'ব আৰু অসৎ লোকৰ লগত বন্ধুত্ব স্থাপন কৰিব দেশৰ জনগণৰ অৱস্থা ইমানেই শোচনীয় হৈ যাব যে জনগণে জীয়াই থকাতকৈও মৃত্যুৰ কামনা কৰিব ধৰ্ম সম্পৰ্কে অজ্ঞান আৰু ধৰ্মহীনতা অত্যন্ত বৃদ্ধি পাব প্ৰত্যেক জনগোষ্ঠীৰ অসৎ আৰু স্বাৰ্থলোভী ব্যক্তিবিলাকে সমাজৰ নেতৃত্ব সমাজৰ নেতা নিৰ্বাচিত হ'ব অযোগ্য আৰু দুৰ্নীতি পৰায়ণ লোকবিলাকে দেশৰ শাসনভাৰ লাভ কৰিব নীতিস্থানীয় লোকসকলে প্ৰকাশ্য মদ্যপান কৰিব আৰু এইটো ভাল কাম বুলি গণ্য কৰিব জিনা ব্যভিচাৰ অত্যন্ত বৃদ্ধি পাব নিত্য নতুন নতুন নাচ গানৰ উদ্ভাৱন হ'ব খেল ধেমালি আনন্দ বিনন্দ ফূৰ্তি আমোদত মানুহ মতলীয়া হৈ পৰিব মানুহে পূৰ্বৰ সৎ আৰু ধাৰ্মিক লোকসকলক বুৰ্বক আছিল বুলি সমালোচনা কৰিব আৰু নিজকে বুদ্ধিমান জ্ঞানী বুলি ভাবিব ডাঙৰৰ প্ৰতি সন্মান আৰু সৰুৰ প্ৰতি মৰম চেনেহ পৰস্পৰৰ প্ৰতি মহাব্বত কমি আহিব নাৰীৰ সংখ্যা পুৰুষতকৈ অনেক বৃদ্ধি পাব লজ্জা শৰম আদব কায়দা আচাৰ ব্যৱহাৰ উঠি যাব মানুহে ফাঁকিবাজি প্ৰবঞ্চনা মিথ্যাচাৰ মিছা কথা বুদ্ধিমানৰ কাম বুলি ভাবিব মানুহৰ মনৰ পৰা আল্লাহ ৰাব্বুল আলামিনৰ ভয়ভীতি আঁতৰি যাব জুলুম অত্যাচার চুরি ডকাতি খুন খারাপি অত্যন্ত বৃদ্ধি পাব তার পৰা নিৰ শান্তিপ্ৰিয় লোকসকলেও ৰেহাই নাপাব এইকেইটা কিয়ামতৰ আগজননী আল্লাহ ৰাব্বুল আলামিনে আমাক হিফাজত কৰক